নমস্কাৰ আপুনি কিমান সুখী বা অসুখী হেতু আপোনাৰ বাহিৰে কোনো নাজানে আপোনাৰ প্ৰতিবেশী কিমান সুখী বা অসুখী তেওঁৰ বাহিৰে কোনো নাজানে মই নিজে কিমান সুখী বা অসুখী হেতু মোৰ বাহিৰে কোনো নাজানে কিন্তু ভাৰতবৰ্ষৰ সামগ্ৰিক সুখৰ প্ৰতিছবিখন অতি দুখ লগা প্ৰিয় দৰ্শক সুখ কেনেকৈ আহে তাৰ কোনো স্পষ্ট সীমাৰেখা নাই অথবা স্পষ্ট সংজ্ঞা নাই দুখীয়া মানুহে নিম্ন মধ্যবিত্ত মানুহে ভাবে যে হাতলৈ কিছু ধন আহিলেই মানুহ সুখী হ'ব পাৰে কিন্তু পৃথিৱীৰ অন্যতম এজন ধনী মানুহ ৱাৰেন বাফেট তেওঁ কৈছে যে টকাই সকলো সময়তে মানুহক সুখী কৰিব নোৱাৰে এটা সময়ত ময়ো ভাবিছিলোঁ যে টকা হ'লে মই সুখী হ'ম কিন্তু কিছু টকা হাতলৈ অহাৰ পিছত ভোগৰ ক্ষেত্ৰখন সীমিত হৈ পৰে আৰু তাৰ পিছৰবোৰ টকা যে আহি থাকে দৈনিক সেইটোৱে মোক অকনো সুখী কৰিব নোৱাৰে এতিয়া চাব যে ভাৰতবৰ্ষত দেশ হিচাপে সুখৰ সূচকাংকত ইয়াৰ অৱস্থা অত্যন্ত অধুগামী আটাইতকৈ বেছি সুখী দেশখন হৈছে ফিনলেণ্ড সৰু দেশ উত্তৰ ইউৰোপৰ আৰু আটাইতকৈ বেছি দুখীয়া দেশখন হৈছে বুৰুণ্ডি হৈছে আফ্ৰিকাৰ এখন দেশ এইখন এখন সৰু বুলি ক'ব নোৱাৰি অলপ মধ্যমীয়া আকাৰৰ দেশ এইখন হৈছে আটাইতকৈ অসুখী আৰু দুখীয়া দেশ কিন্তু সুখৰ সূচকাংকত যেটো হ্যাপিনেস ইনডেক্স এই সুখৰ সূচকাংকত আমেৰিকাৰ অৱস্থানো কিন্তু প্ৰতি বছৰে এধাপকৈ কমি আহিছে বৰ্তমান আমেৰিকাৰ অৱস্থান হৈছে 19 নম্বৰ 149 খন দেশত ভিতৰত পৃথিৱীৰ সৰ্বশক্তিমান প্ৰাচুৰ্যশালী আমেৰিকাৰ অৱস্থান আজি 19 কাৰণ সমাজ বিজ্ঞানীসকলে অৰ্থনীতিবিদসকলে এটো আৱিষ্কাৰ কৰিছে যে আমেৰিকাত ডিপ্ৰেছন বাঢ়িছে মানুহৰ ডিপ্ৰেছন অৰ্থাৎ অৱসাদ বৃদ্ধি পাইছে কিহৰ কাৰণে ব্যাপক ড্ৰাগছৰ প্ৰচলন 1 নম্বৰ 2 নম্বৰ জুৱা খেলা মানুহৰ সংখ্যা বাঢ়িছে আৰু 3 নম্বৰটো হৈছে আপুনি মই সকলোৱে ব্যৱহাৰ কৰা সোশ্যাল মিডিয়াৰ ব্যাপক প্ৰভাৱ সোশ্যাল মিডিয়া ইমানেই বেছি ব্যৱহাৰ কৰিছে যে তেওঁলোকে লাহে লাহে এটো অৱসাদত ভুগিছে ভাৰত কিন্তু ভাৰতৰ অৱস্থা সুখৰ সূচকাংকত অত্যন্ত দুখ লগা 149 খন দেশৰ ভিতৰত লোৱা সমীক্ষাত এই সূচকাংকত ভাৰতৰ স্থান 139 গ্ৰাফিক্সত দেখিব বিশ্বৰ আটাইতকৈ অসুখী দেশসমূহৰ ভিতৰত এখন ভাৰত বিশ্বৰ সুখৰ সূচকাংকত ভাৰতৰ স্থান ক্ৰমাৎ অধোগামী হৈছে 149 খন দেশৰ সূচকাংকত ভাৰতৰ স্থান এতিয়া 139 আৰু এই সূচকাংকত ভাৰত এতিয়া নেপাল ভুটান পাকিস্তান আৰু বাংলাদেশৰ দৰে দেশতকৈ অধিক অসুখী পৃথিৱীৰ ভিতৰত আটাইতকৈ অসুখী দেশখন হৈছে বুৰুণ্ডি আৰু এই দেশখনতকৈ মাত্ৰ 10টা স্থান ওপৰত আছে ভাৰতবৰ্ষ এটো বৰ দুৰ্ভাগ্যজনক অৱস্থা বুৰুণ্ডি এই দেশখনৰ এটা সামান্য আভাস আমি লৈ লওঁ এই দেশখনৰ জনসাধাৰণ কেনেকৈ চলিছে The heart of Africa is located in the Great Rift Valley, where East Africa meets the African Great Lakes. The surface area of the country is only $27,833. Imagine that if you are lucky to be able to work day and night, your monthly salary is only $15 and you have to support a family of 8. They don't have many toys to play with. There are children spinning a tire with a stick, playing board games with beer caps, making toy cars out of plastic bottles, and playing football with a hollow tire. According to the United Nations data published 10 years ago, the average life expectancy of the people was about 49 years. Since only 7.6% of the population have access to electricity, there are phone charging points in many neighborhoods. Although the year 2021 is behind, most people in this country still do not use smartphones. Even the informational footages on the airplanes show images of old technology. There are homeless people who have no choice but to get wet when it rains. We see a child taking a shower, taking advantage of the rainwater. Clothes. These cyclists who have to take care of a family with many children by earning 90 cents a day risk their lives by traveling sometimes 100 to 150 kilometers between cities for 10 to 12 hours every day. 200 kilograms load pushes bikes down at a speed of 70 to 80 kilometers per hour. প্ৰিয় দৰ্শক বুৰুণ্ডিৰ একোজন লোকৰ গড় উপাৰ্জন বছৰত 13,850 টকা 1155 টকা মাহেকীয়া আয়ৰ এটা পৰিয়ালে 8জনীয়া পৰিয়াল চলিব লগা হয় দেশখনৰ মানুহৰ গড় আয়ুস 49 বছৰ গড় আয়ুস 49 বছৰ 80% লোকৰ বয়স 25 বছৰতকৈ কম কাৰণ তেওঁলোক বৰ বেছি দিন জীয়াই নাথাকে আৰু
60 বছৰৰ ওপৰৰ মানুহৰ সংখ্যা হৈছে মাত্ৰ 6%। 70% মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত থাকে। আপোনালোকে ছবিত দেখিলে যে ঘাঁহ কাটি আনি ঘাঁহ বিক্ৰী কৰিবলৈ 100 পৰা 150 কিলোমিটাৰ পৰ্যন্ত চাইকেল মাৰিব লগা হয় দৈনিক, আৰু তেওঁ পায় মাত্ৰ 90 পেন্স। বহুতৰ ঘৰ নাই, নেওৰাৰ পানীৰে গা ধুব লগা অৱস্থা। বিদ্যুতৰ অৱস্থা অত্যন্ত সংকটজনক। মাত্ৰ 7.5% মানুহে বিদ্যুৎ পায়, আৰু মোবাইল ফোন ৰিচাৰ্জ কৰিবৰ কাৰণে লোকৰ ঘৰলৈ যাব লগা হয় যাৰ ঘৰত বিদ্যুৎ আছে। স্মাৰ্টফোনৰ কোনো ব্যৱহাৰ নাই, কেৱল মাত্ৰ পুৰণি ধৰণৰ মোবাইল ফোনে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। এয়া আছিল পৃথিৱীৰ আটাইতকৈ দুখীয়া আৰু অসুখী দেশখন আছিল বুৰুণ্ডি। এই বুৰুণ্ডিৰ প্ৰতিচ্ছবি। এতিয়া এই যে সুখ আৰু অসুখৰ যিটো পাৰ্থক্য বা যি ধৰণে সূচকাংক নিৰ্মাণ কৰা হয়, ইণ্ডেক্স কেনেকৈ নিৰ্মাণ কৰা হয়, তাৰ এটা ধাৰণা লোৱা হওক এটা সৰু ভিডিঅ'। 20খন অসুখী দেশৰ ভিতৰত ভাৰতৰ অসুখী অৱস্থাটো বৃদ্ধি পাই গৈ আছে। 140 নম্বৰ পাইছেহি যোৱা 5 বছৰত। পাকিস্তান, চাইনা, নেপাল, শ্ৰীলংকাতকৈ আমি অধিক অসুখী বুলি ঘোষণা কৰা হৈছে। লাইফ এক্সপেক্টেন্সি গড় আয়ুস 1 নম্বৰ প্যাৰামিটাৰ, 2 নম্বৰ হৈছে স্বাধীনতা, 3 নম্বৰ হৈছে লোকৰ প্ৰতি সহানুভূতিশীলতা, 4 নম্বৰ হৈছে কৰাপশ্যন, আৰু 5 নম্বৰ হৈছে ছ'চিয়েল ছাপোৰ্ট। আসলে সামাজিক যিটো আমাৰ সমৰ্থন, এইটোৱে আটাইতকৈ ডাঙৰ কথা। আহক কি কি চৰ্তৰ ভিত্তিত আসলতে সুখৰ সূচকাংক নিৰ্মাণ কৰা হয়। গ্ৰাফিক্সত দেখিব যে জনমূৰি জিডিপি অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, পাৰ কেপিটা গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, পাৰ কেপিটা জনমূৰি জিডিপি অৰ্থাৎ মুঠ জিডিপিৰ যিটো এজন ব্যক্তিৰ অংশ, সেইটো হৈছে ইয়াৰ সূচকাংকৰ অন্যতম এলিমেণ্ট। নাগৰিকৰ গড় আয়ুস, একোজন মানুহৰ গড় আয়ুস কিমান হ'ব পাৰে দেশখনৰ, সেইটো সূচকাংকত ধৰা হয়। নাগৰিক স্বাধীনতা আৰু ন্যায় প্ৰদান ব্যৱস্থা, এইটো সূচকাংকত ধৰা হয়। দৰিদ্ৰৰ প্ৰতি দেশখনৰ সমাজ কিমান সহানুভূতিশীল আৰু সামাজিকভাৱে মানুহে কিমান টকা ব্যয় কৰে, এই কথা সূচকাংকত ধৰা হয়। আৰু দুৰ্নীতি হৈছে সূচকাংকৰ গুৰুত্বপূৰ্ণ বিষয়। এতেকে ভাৰতৰ অৱস্থান যেতিয়া 139-140 হৈছেহি, এই আটাইকেইটা পেৰামিটাৰ, আটাইকেইটা উপাদান বিবেচনা কৰিহে সূচকাংকত আমাৰ স্থান নিৰ্ধাৰণ কৰা হৈছে। আহক গ্ৰাফিক্সত দেখিব যে পাকিস্তান বা বাংলাদেশতকৈ ভাৰতৰ জনমূৰি জিডিপি কিন্তু বেছি। পাকিস্তান বা বাংলাদেশতকৈ ভাৰতৰ পাৰ কেপিটা জিডিপি কিন্তু বেছি আছে। 2021 চনত ভাৰতৰ জনমূৰি জিডিপি আছিল 2191 মাৰ্কিন ডলাৰ। এইটো ডলাৰৰ হিচাপত হয়। গতিকে 2191 মাৰ্কিন ডলাৰ আছিল 2021 চনত ভাৰতৰ জনমূৰি জিডিপি। 2022 চনত ভাৰতৰ জনমূৰি জিডিপি কমি আহিল 1850 টকা, 1850 ডলাৰ। এই 1850 ডলাৰ হোৱাটো কোভিড পৰিস্থিতিৰ কাৰণে জিডিপি কমাটো স্বাভাৱিক কথা। 2020 চনত পাকিস্তানত জনমূৰি জিডিপি আছিল 1193 মাৰ্কিন ডলাৰ। পাকিস্তানত 2020 চনত জনমূৰি জিডিপি আছিল 1193 ডলাৰ। 2022 চনত পাকিস্তানৰ জনমূৰি জিডিপি হ'লগৈ 1990 ডলাৰ, মাত্ৰ 3 ডলাৰ কমিল। 2021 চনত বাংলাদেশৰ জনমূৰি জিডিপি আছিল 1968 মাৰ্কিন ডলাৰ, আৰু 2022 চনত বাংলাদেশৰ জনমূৰি জিডিপি হ'লগৈ 1755 ডলাৰ, প্ৰায় 200 মাৰ্কিন ডলাৰ কমিল। এই পৰিসংখ্যাটো আপুনি চালে, এই পৰিসংখ্যাত কিন্তু ভাৰতৰ অৱস্থান পাকিস্তান বা বাংলাদেশতকৈ ভাল। কিন্তু তৎসত্ত্বেও ভাৰতৰ মানুহ কিয় সুখী নহয়? ইয়াৰ বহুত কাৰণ আছে। ইয়াৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যিবোৰ কাৰণ, সেইবোৰ কাৰণ ভাৰতৰ লগত নিমিলে। আহক গ্ৰাফিক্সত দেখিব যে ভাৰতত ন্যায় প্ৰদান কৰাটোৱে জনগণক সুখী কৰিব পৰা নাই। যিটো আমাৰ জুডিচিয়েল ছিষ্টেম, যিটো আমাৰ ন্যায় প্ৰদান ব্যৱস্থা, জাষ্টিচ ডেলিভাৰী ছিষ্টেম, এইটোৱে ভাৰতবৰ্ষৰ জনগণক সুখী কৰিব পৰা নাই। ভাৰতত ন্যায় প্ৰাপ্তিৰ বাবে বছৰৰ পিছত বছৰ অপেক্ষা কৰিব লগা হয়। পাকিস্তানৰ ন্যায় ব্যৱস্থাত যথেষ্ট বিভেদ আছে। পাকিস্তানৰ সংবিধানখনে সাংঘাতিক বিভেদ নীতিৰে ভৰা এখন সংবিধান, য'ত মই আগতেও কৈছোঁ যে আহমেদিয়াসকলক তেওঁলোকে এক্সকমিউনিকেট কৰিছে, তেওঁলোকে নাগৰিক নহয় বুলি কৈছে, মুছলমান নহয় বুলি কৈ তেওঁলোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিছে। ইয়াৰ সংবিধানখন শৰিয়া আইনমতে, ইয়াৰ আইন ব্যৱস্থা শৰিয়া আইনমতে, ধৰ্মীয় আইনমতে চলে। গতিকে এইখন বিভেদ নীতিৰে ভৰা এখন সংবিধান আৰু ন্যায় ব্যৱস্থা। কিন্তু
দুৰ্নীতিৰ বিৰুদ্ধে পাকিস্তানৰ সৰ্বোচ্চ ন্যায়ালয়ে কোনোদিন আপোচ কৰা নাই যদি আপুনি জুলফিকৰ আলীৰ ভোটটোৰ পৰা আৰম্ভ কৰি আজিৰ ইমৰান খানৰ দিনটোলৈকে যদি পাকিস্তানৰ ইতিহাস চাই দুৰ্নীতিগ্ৰস্ত এজনো প্ৰধানমন্ত্ৰী তেওঁলোকে হাৰি যাবলৈ দিয়া নাই বেনজিৰ ভুট্টো আসিফ আলী জাৰদাৰী নৱাজ শ্বৰীফ পাৰভেজ মুছাৰাফ আনকি ইমৰান খানো কিন্তু ন্যায়ালয়ত ন্যায় বিচাৰ পাইছে ইমৰান খানৰ ক্ষেত্ৰতো জনগণে ন্যায় বিচাৰ পাইছে ইমৰান খানৰ বিৰুদ্ধে শেহতীয়াকৈ যিটো অনাস্থা প্ৰস্তাৱ আহিছিল এই অনাস্থা প্ৰস্তাৱৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁৰ সংখ্যা নাছিল গতিকে তেওঁ হাত সাৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ আশ্ৰয় লৈছিল কৈছিল যে বিদেশী শক্তিৰ প্ৰৰোচনাত এই অনাস্থা প্ৰস্তাৱ অনা হৈছে কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁক ৰেহাই নিদিলে বৰঞ্চ তেওঁক পাৰ্লিমেণ্টলৈ যাবলৈ ক'লে আৰু অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ'বলৈ ক'লে আৰু ইমৰান খান তাতেই হাৰিল বেনজিৰ ভুট্টো আসিফ আলী জাৰদাৰী নৱাজ শ্বৰীফ পাৰভেজ মুছাৰাফ কোনো সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা হাৰি যাব পৰা নাই আৰু পাকিস্তানৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায় প্ৰদান ব্যৱস্থা এছিয়াৰ ভিতৰতে সৰ্বজন স্বীকৃত হৈ গৈছে কিন্তু ভাৰতবৰ্ষত ন্যায় প্ৰদান ব্যৱস্থা ক্ৰমাৎ দুৰ্বল হৈ আহিছে ৰাফাল বিমান ক্ৰয়ত কেলেংকাৰীৰ অভিযোগ আহিছিল ন্যায়ালয়ে বিচাৰেই নকৰিলে পেগাসাছ চোৰাংচোৱা যিটো স্পাইৱেৰ এই স্পাইৱেৰ ব্যৱহাৰ কৰাৰ অভিযোগ আহিছিল ন্যায়ালয়ে বিচাৰেই নকৰিলে কাশ্মীৰত 370 অনুচ্ছেদ উঠি যোৱাৰ পিছত বহুতো গোচৰ ৰুজু হৈছে উচ্চতম ন্যায়ালয়ত আজিলৈকে শুনানি হোৱা নাই অসমৰ CAA সম্পৰ্কত বহুকেইখন আবেদন 3 বছৰ আগতেই উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আজি পৰ্যন্ত শুনানি হোৱা নাই অসমৰ নাগৰিক পঞ্জী সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ে অন্তিম কথা এতিয়াও কোৱা নাই আটাইতকৈ ডাঙৰ কথা হৈছে যে তদন্তৰ যিবিলাক প্ৰক্ৰিয়া এই তদন্তৰ প্ৰক্ৰিয়াবিলাক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ উঠিছে দেশত বহু মহলৰ পৰা এনে অভিযোগ উঠিছে যে কেৱল ৰাজনৈতিক উদ্দেশ্যৰে তদন্তৰ প্ৰক্ৰিয়াটোক চলোৱা হয় আৰু তদন্তৰ প্ৰক্ৰিয়াটো সেই ধৰণে তাক লৈ যোৱা হয় আৰু শেষত ইয়াৰ প্ৰকৃত ফলাফল জনগণে নাপায় প্ৰিয় দৰ্শক মই আপোনালোকক মনত পেলাই দিব খুজিছো উত্তৰ প্ৰদেশ নিৰ্বাচনৰ যেতিয়া ব্যাপক প্ৰচাৰ চলি আছিল এই শেহতীয়াকৈ সদ্য সমাপ্ত উত্তৰ প্ৰদেশ নিৰ্বাচনৰ যেতিয়া ব্যাপক প্ৰচাৰ চলি আছিল সেই সময়ত আপোনালোকৰ মনত পৰিব এজন বিশেষ ব্যক্তি নামটো পীয়ুষ জৈন এই পীয়ুষ জৈনৰ ঘৰত 257 কোটি টকা বান্দুল বান্দুল নোট বাহিৰ হৈছিল আৰু হাৰাংখৰ মজিয়াত আমি সেই বিষয়টো আলোচনা কৰিছিলো এই যে 257 কোটি টকা ওলাল লগত বহুত ৰূপ ওলাল বহুত সোণ ওলাল ইয়াৰ পিছৰ ঘটনাটো কি হ'ল আজি মে মাহ পালেহি এই তদন্তত আমি আজিলৈকে জানিব পৰা নাই যে এই 257 কোটি টকাৰ মালিক আসলতে কোন আহক আপোনালোকক মনত পেলাই দিবৰ কাৰণে মই সেই সময়ত ইণ্ডিয়া টুডেত ওলোৱা সেই সৰু বাতৰিটো মই দেখুৱাই ল'ব খুজিছো 257 crore rupees in cash. Yes, you heard that right. 257 crore and counting. This is a crackdown on Uttar Pradesh's perfume manufacturer Piyush Jain. It stunned the country. Apart from this 257 crore and counting, 250 kilograms of silver, 25 kilograms of gold, documents relating to 16 expensive properties have also been seized. This house of cash has triggered a massive political war in Uttar Pradesh and poll-bound Uttar Pradesh. The BJP insists that the arrested perfume baron manufactured the Samajwadi Party Itra, the Samajwadi Itra or Samajwadi Party perfume. প্ৰিয় দৰ্শক হেয়া আছিল ৰেইড চলি থকাৰ সময়ত তালাচি চলি থকাৰ সময়ত ইণ্ডিয়া টুডে দিয়া বাতৰিটো আৰু ইয়াৰ পিছত যেতিয়া প্ৰচাৰ চলি আছিল প্ৰচাৰ চলাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহ আৰু অখিলেশ যাদৱে কি কৈছিল আমি শুনি লওঁ আহক बीते दिनों जो बक्से भर भर के नोट मिली है नोट उसके बाद भी ये लोग यही कहेंगे कि ये भी हमने ही किया है कुछ दिन पहले इनकम टैक्स विभाग ने रेड लगाई भाई अखिलेश को पेट के अंदर बहुत मचलन होगी क्यों रेड लगा रहे हो ये राजनीतिक फैसले हैं
ये राजनीतिक द्वेष के कारण रेड लगी है और आज उनको जवाब देते नहीं बनता है। ये समाजवादी अत्तर बनाने वाले के वहां से 250 करोड़ रुपया कैश मिली है, 250 करोड़ रुपया। जैसे जैसे बीजेपी को डर होगा और दिल्ली वालों को जितना डर सताएगा उस तरह रेडें बढ़ेंगी, दिल्ली के लोगों का आने का सिलसिला बढ़ेगा। और केवल इनकम टैक्स नहीं, जहां जहां चुनाव हुए हैं वहां दिल्ली की जितनी भी संस्थाएं हैं वो संस्थाएं यहाँ आकर करके पॉलिटिकल लोगों के यहाँ छापा मारेंगी। तो कहीं न कहीं अपनी इमेज को बेहतर करने के लिए, चुनाव से पहले लोगों को बदनाम करने के लिए ये आरोप लगाना कि समाजवादी पार्टी का संबंध था उनसे, कल को जब पूरी जानकारी हो जाएगी, खुलासा हो जाएगा, तब आप जानेंगे कि भारतीय जनता पार्टी से उन लोगों के कितने गहरे संबंध थे। प्रधानमंत्री डांगरिया और गृहमंत्री डांगरियाय अभियोग आनिছে যে এই ধনৰাশি 257 কোটি টকা সমাজবাদী পাৰ্টিৰ হেয়া নিৰ্বাচনত প্ৰচাৰ চলাবৰ বাবে সেইখিনি কথা তেওঁলোকে ক'লে। তাৰ পাছত কোনজন সমাজবাদী পাৰ্টিৰ নেতা এতিয়ালৈকে গ্ৰেপ্তাৰ হ'ল 257 কোটি টকাৰ বাবে? এই ঘটনাটোৰ তদন্ত কোনফালে গৈছে, কোন মানুহ ধৰা পৰিছে, আজিলৈকে আপোনালোকে সংবাদ মাধ্যমত পালেনে? তাৰ বিচাৰৰ প্ৰক্ৰিয়াটো কোনফালে আগবাঢ়িছে আপোনালোকে সংবাদ মাধ্যমত পালেনে? অখিলেশ যাদৱে কৈছে যেতিয়া তদন্ত আগবাঢ়িব সকলো স্পষ্ট হৈ পৰিব যে সেই টকাটো কাৰ আছিল। যিহেতু টকা কাৰ আছিল আজিও অস্পষ্ট, গতিকে সহজেই অনুমেয় এই ধনৰাশি কাৰ আছিল। আৰু যদি বিৰোধী পক্ষৰ কোনোবা নেতাৰ ইয়াৰ লগত সংযুক্ত আছিল বা সম্পৰ্ক আছিল, জল জল পটপটকৈ ইমান দিনে সকলোৰে সন্মুখত উলিয়াই দিব পৰা গ'লহেঁতেন। কিন্তু ইয়াত নিশ্চয় ৰহস্য কিবা বেলেগ আছে। আহক গ্ৰাফিক্সত দেখিব, সমাজ ৰাজনৈতিক কাৰণত এতিয়া ভাৰতত ধৰ্মীয় সংখ্যালঘুসকল ভীতিগ্ৰস্ত। এইটো স্বাভাৱিক কথা, সকলোৱে জানে যোৱা কেইবছৰমান ধৰি ভাৰতবৰ্ষত ধৰ্মীয় সংখ্যালঘুসকল ভীতিগ্ৰস্ত। এই যে হিজাব বিতৰ্ক, কাশ্মীৰ ফাইলছ বিতৰ্ক, আকৌ আজানত মাইক লগাম নলগাম, মন্দিৰ মছজিদ বিতৰ্ক, এইবিলাকে মানুহক ভীতিগ্ৰস্ত কৰি তুলিছে। আপেক্ষিকভাৱে চাবলৈ গ'লে সকলো মানুহ ভীতিগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই। ধৰি লওক কৰ্ণাটকাত হিজাবৰ বিতৰ্ক চলিছে, কিন্তু বংগত মুছলমান বিমৰ্ষ হৈছে। তেওঁলোকৰ নিজৰ অন্তৰত আঘাত লাগে যে এইবোৰ বিতৰ্কনো কিয় চলিব লাগে। কাশ্মীৰ ফাইলছ, হয় কাশ্মীৰী পণ্ডিতৰ ওপৰত অত্যাচাৰ হৈছিল, সেইটো ইতিহাসৰ পৰা মচিব নোৱাৰা কথা, সেইটো সম্পূৰ্ণ সত্য। কাশ্মীৰী পণ্ডিতৰ ওপৰত অত্যাচাৰ চলাইছিল কাশ্মীৰী উগ্ৰপন্থীয়ে, মুছলমান উগ্ৰপন্থীয়ে হত্যালীলা চলাইছিল, নৰসংহাৰ চলাইছিল, সেই কথা কোনেও অস্বীকাৰ নকৰে। কিন্তু যেতিয়া কথাটো চৰ্চাত আহে, চৰ্চাত আহিলে সেই উগ্ৰপন্থীটো নাহে। সকলোৰে মনত এটাই ধাৰণা হৈ যায় যে এইবোৰ মুছলমান মানুহে কৰা কাম। অসমত আলফাই কৰা কামৰ বাবে অসমৰ বাহিৰত যদি আমাৰ দৰে, মোৰ দৰে, আপোনাৰ দৰে অসমীয়া মানুহক দোষাৰোপ কৰা হয়, তেতিয়া আপোনাৰ কেনেকুৱা লাগে? ঠিক একেধৰণৰ লাগে আন মুছলমানসকলৰো যিবোৰ উগ্ৰপন্থী কোনোদিন নাছিল, তেওঁ যিবিলাকে উগ্ৰপন্থাক কেতিয়াও সমৰ্থন নকৰে। এই যে মন্দিৰ মছজিদ বিতৰ্ক, এইবিলাকে আচলতে সকলোকে বিমৰ্ষ কৰি ৰাখে। আৰু এইটোৱে হৈছে দুখবোধৰ যিটো ডিপ্ৰেশ্যন, যি ধৰণে দুখ পায় মানুহে, সেই দুখবোধৰ অন্যতম কাৰণ। যিসকল ধৰ্মীয় সংখ্যালঘুৱে এই বিষয়বোৰত বৰকৈ লাগি নাথাকে বা বৰকৈ চিন্তা নকৰে, তেওঁলোকো আচলতে বিমৰ্ষ, কাৰণ তেওঁলোকৰ অন্তৰত আঘাত লাগে। ভাৰতবৰ্ষত দলিত আৰু সংখ্যালঘুৱে অহৰহ ন্যায় বিচাৰ বিচাৰি সদায় বিমৰ্ষ হৈ আহিছে। এইটো অকল বিজেপিৰ শাসনকালত বুলি নকওঁ মই, দলিত আৰু সংখ্যালঘু ভাৰতবৰ্ষত সদায়েই ন্যায় বিচাৰৰ পৰা তেওঁলোক কিবা নহয় কিবা প্ৰকাৰে বঞ্চিত হৈ আহিছে। আৰু এই দলিতসকলৰ ওপৰত যি নিৰ্যাতন হয় তাৰ সুবিচাৰ কোনোদিন নহয়। 70% এনেবোৰ গোচৰ সদায় কম্প্ৰমাইজ হয়। দলিত ছোৱালীক যদি কোনোবা অনাদলিতে যদি উচ্চ বৰ্ণ, তথাকথিত উচ্চ বৰ্ণৰ মানুহে যদি অত্যাচাৰ চলায়, তাৰ যদি গোচৰ হয়, কেইদিনমান গোচৰটো চলে, তাৰ পাছত সেই যিটো বিবাদী পক্ষ অৰ্থাৎ মানে গোচৰীয়া পক্ষৰ লগত আসামী পক্ষই এটা বুজাবুজিলৈ আহে। কাৰণ আসামী পক্ষ সদায় ধনী মানুহ, তেওঁলোকৰ হাতত টকা পইচা থাকে, তেওঁলোকে এইটো বুজাই দিবলৈ চেষ্টা কৰে আৰু পুলিচে এইটো মধ্যস্থতা কৰে যে একেখন গাঁৱতে থাকিব লাগিব, একেখন সমাজতে থাকিব লাগিব, গোচৰ চলাই কি লাভ হ'ব, এতিয়া ইমান টকা লৈ ল, কথাটো ইমানতে সমাপ্ত কৰ।
এনেকৈ 70% লোকে গোচৰ বুজাবুজিত কম্প্ৰমাইজত শেষ কৰে আপোচত শেষ কৰে যাৰ ফলত আজিকালি অধিবক্তাসকলে এনে গোচৰ ল'বলৈ কুণ্ঠাবোধ কৰা হৈছে আমি সকলোৱে জানো আপুনি আমি যে কাশ্মীৰৰ যে কাঠুৱা বলাৎকাৰ উত্তৰ প্ৰদেশৰ হথৰাজ বলাৎকাৰৰ কিন্তু দোষীয়ে আজিও শাস্তি পোৱা নাই আৰু এই বিষয়বোৰ সংবাদ মাধ্যমত আজিৰ তাৰিখত চৰ্চাত নাই কিহৰ কাৰণে চৰ্চাত নাই কাৰণ দেশৰ সৰহ সংখ্যক টেলিভিছন এতিয়া কৰ্পোৰেট গোষ্ঠীয়ে কিনি পেলাইছে 87% টেলিভিছনৰ মালিকানা এতিয়া মুকেশ আম্বানীৰ হাতত 87% মন কৰিব মাত্ৰ 13% টেলিভিছন এতিয়া আম্বানী সাম্ৰাজ্যৰ বাহিৰত আছে আৰু তেওঁলোকো এতিয়া পেপুৱা লাগি কাম কৰি থাকিব লগা হৈছে গ্ৰাফিক্সত দেখিব আন এটা কাৰণ যে দুখীয়াৰ বাবে ভাৰতবৰ্ষত বিকল্প একেবাৰে সীমিত দুখীয়াৰ কোনো বিকল্প নাই শিক্ষা আৰু স্বাস্থ্য খণ্ডত শিক্ষা আৰু স্বাস্থ্য খণ্ডত অত্যাধিক খৰচৰ বাবে দুখীয়া লোক বহু সুবিধাৰ পৰা বঞ্চিত দুখীয়া লোকে ভাল স্কুলত পঢ়াব নোৱাৰে দুখীয়া লোকে ভাল স্বাস্থ্য সেৱা পাব নোৱাৰে সম্পদশালী দেশবিলাকত ধনী লোকে দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে জলপানীৰ ব্যৱস্থা কৰে এতিয়া মই যে অলপতে নাম কৈ গলো ৱাৰেন বাফেট বিশ্বৰ অন্যতম ধনী মানুহ তেওঁ যি উপাৰ্জন কৰে তাৰ 50%তকৈ বেছি টকা তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শিক্ষা খণ্ডত ব্যয় কৰে তেওঁ ইউনিভাৰ্চিটিবিলাকক বহুত টকা দিয়ে ছাত্ৰক বহুত জলপানী দিয়ে তেনেকুৱা আমেৰিকাত হাজাৰজন কৰ্পোৰেট লিডাৰ আছে ব্যৱসায়ী আছে যি ছাত্ৰ ছাত্ৰীসকলক জলপানী আৰু অন্যান্য সা সুবিধা দিয়ে আমেৰিকাৰ হাৰ্ভাৰ্ড প্ৰিন্সটন কৰ্নেল আদি বিখ্যাত বিশ্ববিদ্যালয় কিন্তু এনেকুৱা এন্ডোমেন্ট ব্যৱস্থাৰ ওপৰত চলি আছে জলপানী তাত একেবাৰে সুলভ যদি আপুনি মেধা সম্পন্ন ছাত্ৰ বা ছাত্ৰী হয় তাত দুখীয়া হলেও আপুনি পঢ়িব পৰাৰ অৱস্থা আছে কিন্তু ভাৰতত এই ব্যৱস্থাটো এপাচি শাকত এটা জালুক অৰ্থাৎ ইমানবোৰ ধনী মানুহ আছে ইমানবোৰ ছাত্ৰ ছাত্ৰী আছে কিন্তু এজন বা দুজন মানুহেহে এনেকুৱাবোৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে শিৱ নাদাৰ আজিম প্ৰেমজী ৰতন টাটা এওঁলোকৰ কথাটো সম্পূৰ্ণ বেলেগ এওঁলোকে যথেষ্ট এন্ডোমেন্ট দিয়ে কিন্তু ইয়াৰ বাহিৰে ডাঙৰ কৰ্পোৰেট গোষ্ঠীয়ে কিন্তু শিক্ষা খণ্ডত বা স্বাস্থ্য কেন্দ্ৰত একো ধৰণৰ বৰঙনি আগবঢ়াব পৰা নাই কোকিলাবেন হস্পিটেললৈ আপুনি যদি যায় দেখিব যে সেইখন এখন 5-star হোটেল তাত দুখীয়া মানুহৰ কোনো স্থান নাই হেতু আম্বানী পৰিয়ালৰ মালিকানাধীন এখন কৰ্পোৰেট হস্পিটেল কৰ্পোৰেট গোষ্ঠীবিলাকে কেৱল সম্প্ৰসাৰণ কৰিছে কিন্তু দুই এজনৰ বাহিৰে কোনো সহায় কৰা নাই অৰ্থৰ অভাৱত শিক্ষা জীৱন আধাতে সামৰিব লগা হোৱা শিক্ষাৰ্থীয়ে দেশ ভৰি আছে অৰ্থৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি মৃত্যু হোৱা মানুহৰ সংখ্যা সীমাহীন দেশ ভৰি আছে মাত্ৰ দুটা বছৰ হিচাপ দিছো মই 2018 আৰু 2019 ইয়াত স্বাস্থ্য খণ্ডত কেৱল মেডিকেল বিল দি সৰ্বশান্ত হৈ ভাৰতবৰ্ষত 2,50,00,000 মানুহ পুনৰ দৰিদ্ৰ সীমাৰ তললৈ গুচি গ'ল তেওঁলোক আকৌ দুখীয়া হৈ পৰিলে আৰু দুৰ্নীতিৰ কথা কওঁ দুৰ্নীতিৰ সুখৰ নিৰ্ধাৰণৰ অন্যতম মাপকাঠি আছিল দুৰ্নীতিৰ কথা ভাৰতবৰ্ষত বেলেগে একো ক'ব নালাগে যোৱা 7 বছৰত 8 লাখ কোটি টকা বেংক প্ৰবঞ্চনা হৈছে বেংক ফ্ৰড কৰিছে আৰু আটাইবোৰ মানুহ বিদেশত গৈ এতিয়া সুখে সন্তোষে বাস কৰিছে কেৱল আপুনি আৰু মই দুখৰ কথা চৰ্চা কৰি ইয়াত সময় নিয়াইছো প্ৰিয় দৰ্শক ফিনল্যান্ড এখন অতি সুখী দেশ সৰু দেশ মাত্ৰ 55 লাখ মানুহ দীঘলীয়া সময় শীত থাকে বৰফেৰে পৰিপূৰ্ণ কম সময় ৰ'দ পায় তৎসত্ত্বেও তেওঁলোক সুখী কিয় আৰু কিয় বাকিবিলাক দেশ অসুখী আহক এটা সৰু ভিডিঅ' Finland is known for long, cold winters, its beautiful forests, and its extensive welfare system. Its economy is comparable to other European economies. So what makes the Finns such a happy nation? They themselves are not quite sure. Our economy is doing fine, and I don't know, maybe we're really close to the nature. It certainly is not the weather. It can't be because of the climate. We've had such a long and dark winter, but maybe it's the level of security. It's safe here. You don't have to be scared all the time, and you can trust people. The happiness in Finland is boosted by access to nature, safety, affordable childcare, free education, and heavily subsidized healthcare. The other top 10 countries ranked high for similar reasons.
It is understandable why conflict-ridden countries such as South Sudan, the Central African Republic, and Afghanistan would rank low. But the United States, the world's most powerful country and #1 economy, continued to slide, dropping to 19th place this year. The report attributes the U.S. decline to depression, caused mainly by addictions, ranging from substance abuse to gambling and digital media. The countries that have seen the biggest gains in the past decade are in Central and Eastern Europe, Sub-Saharan Africa, and several in Latin America. Yemen, India, Syria, Botswana, and Venezuela have experienced the largest declines. The report looked into factors that could affect the happiness of a nation, including economic output, social support, governance, healthy life expectancy, absence of corruption, and generosity. It found that people tend to feel happier if they help others, but if they do so by choice. The increased time spent on social media. ফিনল্যাণ্ড কিয় সুখী আপুনি ইতিমধ্যে গম পালে যে স্বাস্থ্য খণ্ডত চৰকাৰৰ ব্যাপক ব্যয় 1 নম্বৰ সুন্দৰ শিশুৰ পৰিচৰ্যা ব্যৱস্থা চাইল্ড কেয়াৰ আৰু 3 নম্বৰটো হৈছে ফ্ৰী এডুকেশ্যন শিক্ষা ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া ফিনল্যাণ্ডৰ সেই বৃদ্ধ দম্পতীয়ে কৈছে হয়তো এই কাৰণে আমি সুখী যে আমি সুৰক্ষিত আমি কাকো ভয় কৰিব লগা ইয়াত একো নাই যেতিয়া দেশ স্বাধীন হৈছিল ৰবীন্দ্ৰনাথে কৈছিল where the mind is without fear চিত্ত যে ঠাই ভয় শূন্য where the mind is without fear এই অৱস্থাটো আছিল ৰবীন্দ্ৰনাথৰ সপোন যে স্বাধীন ভাৰতত আমি মুক্ত মনে ভয় শূন্য হৈ থাকিব পাৰিম 2022ত থিয় হৈ আমি ক'ব পাৰিমনে যে আমাৰ মন এতিয়া ভয় শূন্য হয় সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ